এটা ড্ৰিম ৰেচিপি এইটো বনাবৰ কাৰণে মই কিমান দিন যে অপেক্ষা কৰিছোঁ মই ক'ব নোৱাৰোঁ কিছুমান এনেকুৱা ৰেচিপি থাকে ন ক'ৰবাত খাই অহাৰ পিছত মুখত লাগি যায় এনেকুৱা লাগে যে নিজে ট্ৰাই কৰিম আজি এই ৰেচিপিটো অলপমান তেনেকুৱা ধৰণৰ আজি দেওবাৰ গতিকে ঘৰত সকলো আছে তাৰ লগতে মই বিচৰা সকলোখিনি সামগ্ৰীও আছে এই ধৰি লওক পনীৰ মাছৰুম মোৰ শাহুমাৰ এটা কমন কমপ্লেইন যে তুমি মষ্ট অফ দ্য টাইম নন ভেজে বনোৱা আৰু যিহেতু মা ভেজ হয় তেওঁ কিবা এটা ভেজত বনাই দিলে ভাল পায় গতিকে আজি বনাবলৈ গৈ আছোঁ হাণ্ডিত মাছৰুম পনীৰ এটা মাটি হাণ্ডিত ৰান্ধিবৰ কাৰণে বৰ ইচ্ছা আছিলে কিন্তু সেইটো পূৰা নোহোৱাত ভাবিলোঁ এইটোকেই হ'ব কাম চলাও কৰি লওঁ আজি এইটো একেবাৰে দেশী ঘিতে ৰান্ধিম দেই তাতে সকলোখিনি হোল স্পাইচেছ তাৰ লগতে পিঁয়াজ নহৰু বিলাহী জলকীয়া যিমান বস্তু আছিলে সকলোখিনি দি লাহে লাহে কুক কৰিম যাতে তাৰ অইলখিনি ওলাই যায় আৰু পানীখিনি নাইকিয়া হৈ যায় আৰু লাষ্টত পনীৰ আৰু মাছৰুমখিনি দিলোঁ সেইখিনি সিজিবৰ কাৰণে বেছি টাইম নালাগে অলপমান দেৰি সিজাৰ পিছত তাত দিছোঁ দৈ আৰু এতিয়া ঢাকন মাৰি থৈ দিম অলপ দেৰি দম হৈ পেলাই তাৰ যাতে ধুনীয়া স্মেলটো ওলাই আহে আৰু ধুনীয়াকৈ কুক হৈ যায় আৰু জানেনে ইয়াক ছাৰ্ভ কৰিবৰ কাৰণে স্পেচিয়েলি লৈছোঁ আজি ৰুমালী ৰুটি কেতিয়াবা দিয়কচোন ৰেগুলাৰ খানাটোতকৈ অকণমান বেলেগ খাই ভাল লাগে